তেজপুৰৰ পৰুৱাত অবৈধভাৱে নিৰ্মাণ কৰা তিনিটাকৈ অট্টালিকা উচ্ছেদ চলালে শোণিতপুৰ প্ৰশাসনে। শোণিতপুৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই 2017 চনত মাজহাৰুল চুলতান নামৰ লোকজনে নিৰ্মাণ কৰিছিল অবৈধভাৱে এইসমূহ অট্টালিকা। ইয়াতে স্থাপন কৰিছিল মাহী আইচক্ৰীম ফেক্টৰী। মৰাভৰলী পাৰৰ 3 বিঘা বাওতলী ম্যাদী ভূমিত নিৰ্মাণ কৰিছিল এই উদ্যোগ। আনহাতে তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ পৰাও গৃহ নিৰ্মাণক অনুমতি লোৱা নাছিল বিতৰ্কিত ব্যৱসায়ী মাজহাৰুলে। কেৱল এয়াই নহয়, এই উদ্যোগৰ পিছফালে থকা 4 বিঘা চৰকাৰী ভূমি দখল কৰি তেওঁ চলাই আছে বিভিন্ন ব্যৱসায়। এই ভূমিটো শীঘ্ৰেই উচ্ছেদ চলাব প্ৰশাসনে। অবৈধ আছিল, সম্পূৰ্ণ অবৈধ। আমাৰ বিনা অনুমতিত বনাইছে। আমাক বুঢ়া আঙুলি দেখুৱাই তেওঁ এইটো ঘৰ বনাইছে। বনাই তেওঁ কোৰ্টত এপ্লাই কৰিছে। কোৰ্টত তেওঁ 2017 চনৰ পৰা আমি যুঁজি আজি 2024 চনৰ 27 মাৰ্চত আমি অৰ্ডাৰ পাইছোঁ। আমাৰ যিটো ভঙাৰ অৰ্ডাৰ আছে এইটো বাহাল ৰাখিছে কোৰ্টে। সেইকাৰণে আমি এইটো ভাঙিবৰ কাৰণে আজি চৰকাৰ প্ৰশাসনৰ সহযোগত আমি ব্যৱস্থা হাতত লৈছোঁ। আৰু ইয়াত চৰকাৰী মাটিও আছে। আমি চকৰ বিষয়াৰ পৰা জনামতে ইয়াত 4 বিঘা চৰকাৰী মাটি আৰু 3 বিঘা বাওতলী মাটি আছে। যিহেতুকে বাওতলী মাটি বা খোলা নলা এইবিলাকত গৃহ নিৰ্মাণ কৰিব নোৱাৰে আমাৰ মাষ্টাৰ ৰুল মতে, গতিকে তেওঁ এইটো অবৈধভাৱে বনোৱাৰ কাৰণে আমি আচলতে ভাঙিবলৈ আহিছোঁ। এই আইচ ফেক্টৰীটো একচুৱেলি 2018 চনতে তেজপুৰ ডেভেলপমেণ্ট অথৰিটি একচুৱেলি নটিচ দি পিনে ভাঙিবলৈ তেতিয়া আহিছিলে, উচ্ছেদ কৰিব আহিছিলে। কিন্তু তেতিয়া দিনত কি হৈছিলে, হাইকোৰ্টৰ এটা ষ্টে অৰ্ডাৰ লৈ তেওঁলোকে এইটো ৰখাই দিলে। হাইকোৰ্টৰ এতিয়া কেছ চলি ফাইনেলি তেওঁলোকে হাইকোৰ্টে এইটো ক'লে যে যদি তেওঁ মাটি যদি ৰিক্লাছিফাই কৰিব পাৰে, মানে এতিয়া বাওতলী মাটি আছে, বাওতলীৰ পৰা তেওঁ কমাৰ্চিয়েললৈ যদি কৰিব পাৰে, দেন আমি এলাউ কৰিব পাৰোঁ। যদি কৰিম, যদি ৰিজেক্ট কৰিব লাগে আমি ৰিজেক্ট কৰিব পাৰোঁ। আৰু তেওঁ যোনখন ৰিট পেটিশ্যন তেওঁ দিছিলে, সেই ৰিট পেটিশ্যন তেওঁ অলৰেডি কোৰ্টে ডিছমিছ কৰি দিলে। তো তেওঁ এপ্লাই কৰে তেনেকৈ। তো এপ্লাই কৰাৰ পিছত আমি এটা জইণ্ট ভেৰিফিকেশ্যন হ'ল। জইণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আমি যিহেতু আমাৰ মৰাভৰলী নদীৰ কাষৰ মাটিয়ে হয়, তো আমি এই মাটিটো কোনো পধ্যে আমি কমাৰ্চিয়েল এক্টিভিটি আমি উপযুক্ত কৰিব নোৱাৰোঁ। তো সেইকাৰণে আমি তেওঁৰ যোনখন ৰিক্লাছিফিকেশ্যন পেটিশ্যন আবেদন কৰিছিলে, আমি সেইখন জইণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আমাৰ এখন কমিটি থাকে, কমিটিখনত প্লেচ কৰাৰ পিছত তেওঁৰ ৰিক্লাছিফিকেশ্যন যোনটো আবেদন কৰিছে আমি ৰিজেক্ট কৰিলোঁ। ৰিজেক্ট কৰাৰ পিছত তেওঁ যিহেতু সেই আগৰ 2018 চনৰ যোনখন ৰিট পেটিশ্যন ছাবমিট কৰিছিলে হাইকোৰ্টত, সেইখনটো ডিছমিছ কৰিলে। তো ডিছমিছ কৰাৰ পিছত আজি একচুৱেলি তেজপুৰ ডেভেলপমেণ্ট অথৰিটি আহি পিনে সেই আগৰ যোনখন তেওঁলোকে এভিকশ্যন নটিচ যে সেইখন আজি তেওঁলোকে ইয়াত ইমপ্লিমেণ্ট কৰিছে।